Hello viewers, welcome to my channel. Hope you like this recipe. Mur video loi apnalokok sagotam. Asha koru apnaloke mur video to sai bhal pabo. Aji ekon anja banaisu. Anjar karone duta dangor tiyoh loisu. Tiyohor anja খুব সোৱাদ লগা তিয়হ দুটা ধুই মেলি মই সাফা কৰি লৈছো এতিয়া তিয়হৰ আঠাটো গুছাই লৈছো নহলে তিতা হ'ব এতিয়া তিয়হ কিটা কাটিবলৈ লৈছো তিয়হৰ গুটি পেলাই নিদিও গুটিৰ সৈতে বনাম তিয়হবিলাক সৰু সৰুকে কাটি লৈছো এতিয়া এটা কুকাৰ লৈছো কুকাৰত তিয়হখিনি সিজিবলৈ দিম নিমখ আৰু হালধি অকণমান পানী দিছো তিয়হৰ পানী লাহে লাহে উলাব হুইসেল মাৰিলে গেছটো কমাই 5 মিনিট মান সিজিবলৈ দিম এয়া মই নৰসিংহ পাত লৈছো কাৰি লিভছ ধুই মেলি সাফা কৰি লৈছো পাতবিলাক ছিঙি লৈছো পাতখিনি এটা মিক্সি জাৰত ভৰাই লৈছো মিক্সিতে মই পাতখিনি গুৰি কৰিম লগতে আদা আৰু নহৰু কেইটামান দিছো অকমান পানী দি এটা পেষ্ট বনাই লৈছো ইয়া নৰসিংহ পাতৰ পেষ্ট পানী বেছি দিব নালাগে অকমান ডাঠ হ'বলৈ 2 চামুচ মান বেসন দিছো নিমখ অকমান দিছো তেল দিছো তেল দিলে বৰাবিলাক কোমল হয় বেকিং পাউডাৰ দিব নালাগে সকলোখিনি মিলাই লৈছো পেনখনত অকমান তেল দি অলপ অলপকে বৰাকেইটা ভাজিছো গেছটো কমাই ৰাখিব লাগিব অলপ পাছত বৰাবিলাক লুটিয়াই দিম বৰাবিলাক হৈছে চাহৰ লগত খাবলৈ অকমান কাৰাকে ভাজিব লাগিব খুব সোৱাদ লগা নৰসিংহ পাতৰ বৰা বৰাখিনি হৈ গ'ল ইয়া সিজাই লোৱা তিয়হৰ কেৰাহীত তেল দি পিঁয়াজ আৰু বিলাহী দি অলপ সময় ভাজিছো এতিয়া ইয়াত মছলা দিছো জিৰা ধনিয়া জলকীয়া গুড়ি হালধি অলপ সময় ভাজিছো বিলাহীখিনি লাহে লাহে কোমল হৈছে এক চামুচ বেসন দিছো বেসন দিলে জোলখন ডাঠ হ'ব অলপ অলপকে সিজাই লোৱা তিয়হৰ সবজিখিনি দি দিছো
অলপ সময় উতলিবলৈ দিম। অলপমান ভাঙি দিছোঁ, সকলোখিনি গলিয়ে গৈছে। ৰংটোও ধুনীয়া হৈছে। দুটা তেজপাত দিছোঁ। অকণমান নিমখ দিছোঁ। জোলখন ডাঠ হৈছে। এতিয়া নৰসিংহ পাতৰ বৰাকেইটা দি দিছোঁ। অলপ সময় সিজিবলৈ দিম। তিয়ঁহৰ আঞ্জা খুব সোৱাদ লগা, সুন্দৰ এটা গন্ধও ওলাইছে। ৰুটি, পৰঠা অথবা ভাতৰ লগত খাব পাৰি। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু মোৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। জোলখন হৈয়ে গ'ল। Thank you for watching my channel. Take care. Bye bye.